এয়া আজি আমাৰ বাৰ্থডেৰ আয়োজন চলি আছে। বৰ্তমান আলু কাটি আছে, ৰঙালাও, কাচকল, ভোল, তাৰপিছত আমাৰ এইটো মিক্স চব্জি হ'ব। আজি ৰাইজ আহিব মিনিমাম 150মান মানুহ। এতিয়া সন্ধিয়া ৰুটি ভাজি পনীৰ কাবুলী বুটৰ চব্জি। এইফালে আমাৰ ৰুটিৰ কাৰণে আটা মাৰি থোৱা হৈছে। বৰ্তমান এয়া আমাৰ থালিত কাবুলী বুট উতলি আছে। কাবুলী বুট, পনীৰ, বিলাহীৰ ঘুগনি হ'ব। আমাৰ বাৰ্থডে ডেক'ৰেশ্যন চলি আছে। ডেক'ৰেশ্যন কৰা ল'ৰাজন হ'ল আমাৰ ওচৰৰে ভাইটি হয়, নৱদ্বীপ দাস। আৰু এয়া আমাৰ বিদিশা দাস। তেওঁলোকে ককায়েক আৰু ভনীয়েক হয়। তেওঁলোকে বাৰ্থডেৰ আয়োজন কৰি আছে। বৰ্তমান ডেক'ৰেশ্যনটো কৰি আছে। কেনেকুৱা লাগিছে ডেক'ৰেশ্যনটো আপোনালোকে কমেণ্ট কৰিবচোন দেই। এয়া বেলুন আমাৰ ৰেডি হৈ আছে। বৰ্তমান বেলুন ফুলাই থোৱা হৈছে। আমাৰ বাৰ্থডে ছোৱালীগৰাকী শুই আছে। বৰ্তমান শুই উঠাৰ পিছতে আমাৰ কেক আনি কেক কটা হ'ব। পিছৰ ভিডিঅ'টোত আপোনালোকক সকলোখিনি লং ভিডিঅ' দিয়া হ'ব। বৰ্তমান এইখিনি আমাৰ ডেক'ৰেশ্যনখন কৰি আছে কাৰণে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। এয়া আমি বাৰ্থডেৰ কাৰণে আলু চাই আছোঁ, ঘুগনি পনীৰৰ কাৰণে আলু চাই আছোঁ। বৰ্তমান এতিয়া সন্ধিয়া টাইমত লুচি, ঘুগনি, পনীৰ এয়া আয়োজন আছে। ৰাতিলৈকে নিৰামিষ ভাত আছে, মিক্স চব্জি, দালি, পনীৰ এইবিলাকৰ কাৰণে আমাৰ এতিয়া আয়োজন চলি আছে। বৰ্তমান ইমান হাল্লা হৈছে নাই দে। এইবিলাক পাচলি খেতি কৰিব কৈছোঁ মই। আই ক'ৰবাত ভৰাই নহয়, আইক কৈছোঁ আই ক'ৰবাত ভৰাই থৈছোঁ চাগে। মই খেতি কৰিব দিছোঁ এইবাৰৰ পৰা, মানে পচন সাৰ বনাব দিছোঁ। নহয়, বস্তা এখনত দবাই ভৰাই থৈ দিব, তাৰ মাজত মাটি দিব। নিদিয়ে যা কলৰ বাকল কি কৰিলে বা? আমাৰ দিদিয়ে হাঁহি আছে দেই। পাচলি কাটি দিদিয়ে পাচলি বাকলিখিনি চব পেলাই দিলে। পাচলি বাকলি নিয়া বৌ এজনী আহিছে গৰুক খুৱাবলৈ। কাঁচকলৰ বাকলি দিব আলু বাকলিখিনি নিছে কিন্তু নিয়া দেখা পাইছোঁ। আলু বাকলি অথনি তাতে গুচোৱাখিনি লৈ গৈছেতো। চব দিবি, একো পাচলি বাকলি চব এখন বাচলি সেইটো। বৰ্তমান আমাৰ আলু ৰেডি হৈ গ'ল, বেঙেনা ৰেডি হৈ গ'ল, ভোল ৰেডি হৈ গ'ল, ৰঙালাও ৰেডি হৈ গ'ল। মিক্স চব্জিৰ কাৰণে চব্জি এইখিনি আৰু এইখিনি আলু কাটিব আছে। কাচকল কাটি হৈ গ'ল। বৰ্তমান এইখিনি আমাৰ আজি ৰাতিৰ খানাৰ আয়োজন।
ওম ওমকাৰ ঈশ্বৰ ব্ৰহ্মনিকি আপনি চন্দ্ৰ হবতি দেৱতা ফুলটো কি কৰে ফুলটো ইয়াতে দুলি যা জন এই তাও আই দিন Dadu kian ama kukua pintu pitu নৰে ওলে ওলে যায় কিয় ৰছী আছে নহয় নাই ৰছি এটা ছাতি দিবা আছে ৰবা 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 সৰু সৰু মামবাতি আন লাগি মনো নালাগে কিন্তু হাতে দি তাই লাড্ডু কি কাটি দিব চাব হিন্দু ৰবা ৰেডি কৰা নাই না নিমখ বনাই আ জ্বলি ৰাখো তোৰ নাম কি আছিল দিশা দিশা নহয় নেকি দিশা কোন ক্লাছ বগী বুলিয়ে জানো এবাৰ এবাৰ কোন ক্লাছ নাই এটা ভিডিঅ' কৰিব দে আজি লাইভ ভিডিঅ' আহিল আজি খপত দি মই গৈছো চাউল দিবা আমাৰ দিদিকো অকণমান খাইছোঁ দিদিয়ে ৰাতিপুৱাৰ পৰা বহুত কাম কৰি আছে বৰ্তমান দেই ৰান্ধনীশালত ৰান্ধনি কৰি আছে ঘুগনি পুৰি আমাৰ মইনা বুলি মাতে নেকি আমাৰ কুকুৰে কি বুলি মাতে তো মইনা মইনা উঠাইছোঁ দে চবকে উঠাইছোঁ মই লাইভ ভিডিঅ' আহিব আহিব লাইভ ভিডিঅ' এইখিনি এইখিনি কোনোবা লাইভ ভিডিঅ' কৰিবি দেই এয়া আজি আমাৰ বাৰ্থডেৰ আয়োজন চলি আছে বৰ্তমান এয়া আলু কাটি আছে ৰঙালাও কাচকল ভোল তাৰপিছত আমাৰ এইটো মিক্স চব্জি হ'ব আজি ৰাইজ আহিব মিনিমাম 150মান মানুহ এতিয়া সন্ধিয়া ৰুটি ভাজি পনীৰ কাবুলী বুটৰ চব্জি এইফালে আমাৰ ৰুটিৰ কাৰণে আটা মাৰি থোৱা হৈছে বৰ্তমান এয়া আমাৰ থালিত কাবুলী বুট উতলি আছে কাবুলী বুট পনীৰ বিলাহীৰ ঘুগনি হ'ব আমাৰ বাৰ্থডে ডেকৰেশ্যন চলি আছে ডেকৰেশ্যন কৰা ল'ৰাজন হ'ল আমাৰ ওচৰৰে ভাইটি হয় নৱদ্বীপ দাস আৰু এয়া আমাৰ বিদিশা দাস তেওঁলোকে ককায়েক আৰু ভনীয়েক হয় তেওঁলোকে বাৰ্থডেৰ আয়োজন কৰি আছে বৰ্তমান ডেকৰেশ্যনটো কৰি আছে কেনেকুৱা লাগিছে ডেকৰেশ্যনটো আপোনালোকে কমেণ্ট কৰিবচোন দেই এয়া বেলুন আমাৰ ৰেডি হৈ আছে বৰ্তমান বেলুন ফুলাই ফুলাই থোৱা হৈছে আমাৰ বাৰ্থডে ছোৱালীগৰাকী শুই আছে বৰ্তমান শুই উঠাৰ পিছতে আমাৰ কেক আনি কেক কটা হ'ব পিছৰ ভিডিঅ'টোত আপোনালোকক সকলোখিনি লং ভিডিঅ' দিয়া হ'ব বৰ্তমান এইখিনি আমাৰ ডেকৰেশ্যনখন কৰি আছে কাৰণে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ এয়া আমি বাৰ্থডেৰ কাৰণে আলু চাই আছোঁ ঘুগনি পনীৰৰ কাৰণে আলু চাই আছোঁ বৰ্তমান এতিয়া সন্ধিয়া টাইমত লুচি ঘুগনি পনীৰ এয়া আয়োজন আছে ৰাতিলৈকে নিৰামিষ ভাত আছে মিক্স চব্জি দালি পনীৰ এইবিলাকৰ কাৰণে আমাৰ এতিয়া আয়োজন চলি আছে বৰ্তমান ইমান হাল্লা হৈছে নাই দে এইবিলাক পাচলি খেতি কৰিব কৈছোঁ মই আই ক'ৰবাত ভৰাই নহয় আইক কৈছোঁ আই ক'ৰবাত ভৰাই থৈছোঁ চাগে মই খেতি কৰিব দিছোঁ এইবাৰৰ পৰা
মানে পচন সাৰ বনাব দিছোঁ আমাৰ ইয়াতে নহয় বাজাৰে নহয় বস্তা এখনত দবাই ভৰাই থৈ দিব তাৰ মাজত মাটি দিব বস্তা খাই পানী দিব বাজাৰে নিদিয়ে যা মই একবাৰ মাছ পালে গাঁটা খান্দি ফেলাব আৰম্ভ পইচা কলৰ বাকাল কলৰ বাকাল হতো নিচা দিছে নে কি হৈছে কলৰ বাকল কি কৰিলে বা কাঁচকলৰ বাকল মই কিখিনি চাই বহি চলিছে গেলো কাঁচকলৰ বাকল আছে বোলে কাঁচকলৰ বাকল নাখানি আমাৰ দিদিয়ে হাঁহি আছে দেই পাচলি কাটি দিদিয়ে পাচলি বাকলিখিনি চব পেলাই দিলে পাচলি বাকলি নিয়া বৌ এজনী আহিছে গৰুক খুৱাবলৈ আলু আলু এইগিলা ভাল বুলি পাইছো কাঁচকলৰ বাকলি দিব কি কৈছা দিদি কি কৈছা আলু বাকলিখিনি নিছে কিন্তু নিয়া দেখা পাইছো আলু বাকলি অথনি তাতে গুচোৱাখিনি লৈ গৈছেতো চব দিবি একো পাচলি বাকলি চব এখন পাচলি আহিছে বান্ধকবি জম্বি থাকলে অলই বেছি বৰ্তমান আমাৰ আলু ৰেডি হৈ গ'ল বেঙেনা ৰেডি হৈ গ'ল ভোল ৰেডি হৈ গ'ল ৰঙালাও ৰেডি হৈ গ'ল মিক্স চব্জিৰ কাৰণে চব্জি এইখিনি আৰু এইখিনি আলু কাটিব আছে কাঁচকল কাটি হৈ গ'ল বৰ্তমান এইখিনি আমাৰ আজি ৰাতিৰ খানাৰ আয়োজন হাই এভৰিৱান আজি নদীৰ মাছ ৰাখিলোঁ কেইটামান এইটো মাছ বৰিয়ালা মাছ বুলি কয় এই বৰিয়ালা মাছেদি আজি জোল বনাম দুপৰীয়াৰ সাজত কি দি বনাওঁ এতিয়া তাকে ভাবি আছোঁ এতিয়া মাছখিনি বাছি আছোঁ বৰ বেছি এটা বেয়া হোৱা নাই বৰ ধুনীয়া মাছখিনি এই মাছটো আপোনালোকে বাৰু চিনি পায়নে আপোনালোকে কি মাছ বুলি কয় জনাবচোন এইটো চেপেটা বৰিয়ালা মাছ বুলি জানো আমি নদীৰ মাছ খাবলৈ বহুত মিঠা হয় আজি আহিছিলে পোৱা 120 টকা 150 টকা এনেকুৱা মই ৰাখিলোঁ 100 টকা দি এক পোৱা যিহেতুকে মানুহ কম আৰু সকলোৱে নাখায় এই মাছটো আমাৰ পোৱালি আৰু মিষ্টাৰে খাব আৰু মই খাম লৰাই মাছ নাখায় মাংস খাই সেইকাৰণে এক পোৱাই ৰাখিলোঁ এক পোৱা এটা সাজতে শেষ হ'ব আৰু অহাকালি দেওবাৰৰ কাৰণেতো মাংস থাকিয়ে সকলোৰে ঘৰত আমাৰো ডাঙৰ ল'ৰাই মাংস আনি থৈ দিয়ে সিও মাংসই খায় মাছ নাখায় সেইকাৰণে আজি এক পোৱা মাছকে ৰাখিলোঁ এতিয়া আমি মাছখিনি বাছি আছোঁ মাছখিনি বাছা হোৱাৰ পিছত আমি তৰকাৰী কি দি বনাওঁ তাকে আপোনালোকৰ ওচৰত অকণমান ভিডিঅ' কৰি দেখুৱাম আপোনালোকে বাৰু এই মাছটো কিহেদি খায় কেনেকৈ খায় জনাবচোন আজি আমি এইটো মাছেদি জ্বলা জোলো খাব পাৰি থুপথুপীয়া তাৰপিছত গনচেনা নহৰু আদা এনেকুৱাও খাব পাৰি খাৰ খাব পাৰি টেঙা খাব পাৰি বিভিন্ন ধৰণৰ তৰকাৰী খাব পাৰি এই মাছটো দি আৰু বগৰী গুড়িৰ তৰকাৰী বনাই খাব পাৰি সুদা আলু জোল বনাই খাব পাৰি এতিয়া আমি বাৰু কি দি বনাওঁ আজি চাম এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বাই বাই